অসমত নিষিদ্ধ কৰা হল গোমাংস হোটেল ৰেষ্টুৰা ৰাজহুৱা স্থান সামাজিক সভাত নিষিদ্ধ কৰা হল গোমাংস গোমাংসক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ সময়তে ৰাজহুৱা স্থানত গোমাংস ভক্ষণৰ ওপৰত বুধবাৰে ৰাজনীতি কেবিনেটে সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আজিৰ পৰা ৰাজহুৱা স্থানত কোনেও গোমাংস ভক্ষণ কৰিব নোৱাৰিব হোটেল ৰেষ্টুৰেণ্টত নিষিদ্ধ এই মাংস পৰিৱেশন কৰিবলৈ দিয়া নহ'ব সামাজিক সভা ধৰ্মীয় অনুষ্ঠানতো কোনেও ভক্ষণ কৰিব নোৱাৰিব গোমাংসক লৈ 3 বছৰ পূৰ্বে প্ৰণয়ন কৰা আইনত সংশোধনী ঘটাই ৰাজহুৱাকৈ গোমাংস ভক্ষণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যিক কেবিনেটে উল্লেখযোগ্য যে দিল্লীত থকা মুখ্যমন্ত্ৰীজনে বুধবাৰে সন্ধিয়াৰ ভাগত নতুন দিল্লীৰ আছাম হাউচৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মন্ত্ৰীসভাৰ সদস্যসকলৰ সৈতে কেবিনেট বৈঠক সম্পন্ন কৰে দিল্লীৰ সুখৰে উপস্থিত থাকে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা পিছৰ সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কেবিনেট সিদ্ধান্তৰ এই কথা সদৰি কৰে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৰাজ্যত মন্দিৰ থকা স্থানৰ 5 কিলোমিটাৰ বেখাৰৰ কোনো এলেকাত গোমাংস বিক্ৰী তথা ভক্ষণৰ ওপৰত নিষেধাজ্ঞা আছিল সংবাদমেলত ৰাজহুৱা স্থানত গোমাংস ভক্ষণৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ পথাৰত নামি পৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীয়ে কয় যে মই আশা ৰাখিছোঁ কংগ্ৰেছে আজিৰ এই কেবিনেটৰ সিদ্ধান্তক স্বাগতম জনাব কিছুদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু সাংসদ ৰকিবুল হুছেইনে গোমাংসক লৈ ৰাজহুৱাকৈ অস্বস্তি প্ৰকাশ কৰি আহিছিল আজিৰ এই সিদ্ধান্তৰ পিছত তেওঁলোকে আমাক সমৰ্থন কৰিব বুলি ভাবোঁ পিছে ৰাজনৈতিকভাৱে তেওঁলোকে ইয়াৰ বিৰোধিতাও কৰিব পাৰে সি যিয়েই নহওক আজিৰ পৰা কোনেও ৰাজহুৱাকৈ গোমাংস ভক্ষণ কৰিব নোৱাৰিব এনেদৰে সংবাদমেল যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13